সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আজি ইংৰাজী 2024 চনৰ জুলাই মাহৰ 7 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ আহাৰ মাহৰ 22 তাৰিখ। আজি শনিবাৰ, শুক্লপক্ষ দ্বিতীয়া তিথি আৰু পুনৰ্বসু নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:37:41 আৰু আজি সূৰ্যাস্ত হ'ব 6:19:20। আজিৰ দিনটোৰ ৰাহুকাল আছে আজি আবেলি 4:36 পৰা সন্ধ্যা 6:19 আৰু আজি দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 6:26 পৰা পুৱা 9:09। আজি জন্ম হলে জাতক জাতিকাৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। আজি পশ্চিম দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজি দিনটো অতি উন্নত। খাদ্যত আজি তিতা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওক কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মৰ পৰিৱেশৰ বিভিন্ন প্ৰকাৰৰ বেমেজালিয়ে আজি আপোনাৰ মানসিক পৰিশ্ৰম বঢ়াব। আনহাতে পৰিশ্ৰম বৃদ্ধিৰ লগতে কোনো পৰিৱেশত কোনো ব্যক্তিৰ আচৰণতো আজি আপুনি নিজৰ সংযম বঢ়াব লগা হ'ব। নিবনুৱাই কোনো আত্মীয়ৰ মাংগলিক কৰ্মত আজি ব্যস্ত থাকিব লাগিব। কোনো আপোন ব্যক্তিক আজি আপুনি আৰ্থিক সহযোগিতা প্ৰদান কৰিও সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে ক্ৰীড়া আদিত সুনাম অৰ্জন কৰাৰ সুযোগ আজি লাভ কৰিব। আজি বন্ধুৰ লগত অকস্মাত মতৰ পাৰ্থক্যৰ ফলত বিবাদ আদি নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ নিম্নগামী হোৱাৰ আশংকা থাকিব। সংযোগৰ বাবেও আজি আপোনাৰ উদ্বিগ্নতা সামান্য বাঢ়িব। গৃহ পৰিৱেশত কোনো পুণ্যকৰ্মত আপুনি অংশগ্ৰহণ কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। দিনটোৰ সৰহখিনি সময় আধ্যাত্মিক চিন্তাই আপোনাক আজি ব্যস্ত ৰাখিব। ব্যৱসায়ত দিনৰ আৰম্ভণি অতি সুন্দৰ, কিন্তু দিনৰ শেষলৈ খৰচ বৃদ্ধিয়ে আপোনাৰ অৰ্থচিন্তা বঢ়াব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত একাধিক অতিৰিক্ত দায়িত্ব পালনত অধিক ব্যস্ততাৰে আপুনি আজিৰ দিনটো অতিক্ৰম কৰিব লাগিব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক কিছু যত্নৰ আৱশ্যক। নিবনুৱাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হ'ব। আপোনাৰ শুদ্ধ বিবেচনাৰ অভাৱত আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ দ্বাৰা যাতে আজি আপুনি প্ৰবঞ্চিত নহয় তাৰ প্ৰতিও আপোনাক আজি সাৱধানতাৰ প্ৰয়োজন। শিক্ষাৰ্থীয়ে সকলো দিশতে নিজৰ বিজয় অব্যাহত ৰাখিব পাৰিব। আজি নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বঢ়াব। প্ৰেমৰ দিশত আজি আপুনি এটা ভাল দিন পাব। প্ৰিয়জনৰ সংগত এটা আনন্দপূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব। গৃহত ভূমি বাহন আদিৰ সমস্যা আজি সমাধান হ'ব। পুত্ৰ কন্যাৰ উন্নতিয়েও গৃহসুখ বঢ়াব। ব্যৱসায়ীয়ে আজি ঋণ লাভ কৰিব পাৰে। ইয়াৰ ফলত আপুনি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। বিভিন্ন গৃহ সমস্যা সমাধানত আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে ব্যস্ত থাকিব লাগিব। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ অহেতুক চিন্তা বাঢ়িব পাৰে। নিবনুৱাৰ ভ্ৰমণ
কষ্টকৰ আৰু ব্যয়বহুল হ'ব। কিন্তু ইয়াৰ বাবে আজি আপুনি আপোনাৰ ভাল ভৱিষ্যতৰ খুঁটা পুতিব পাৰিব। শিক্ষাৰ্থীয়ে অসাৱধানতাবশতঃ আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী যাতে নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি কোনো দিশত হোৱা সামান্য ব্যৰ্থতাও আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতাই আপোনাক আজি এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। কিন্তু কোনো কাৰণত আজি আপুনি আপোনাৰ আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। স্বাস্থ্যজনিত কাৰণত গৃহত আজি আপোনাৰ খৰচ বাঢ়িব। দূৰণিৰ কোনো আপোন ব্যক্তিৰ সংবাদে আপোনাক আজি চিন্তাত ৰাখিব পাৰে। ব্যৱসায়ীয়ে ধন লেনদেন কৰোঁতে প্ৰবঞ্চকৰ কবলত যাতে নপৰে তাৰ প্ৰতি সাৱধানতা লওক। আপোনাৰ আজি হালধীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব। আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হোৱাৰ সম্ভাৱনা অধিক। নিবনুৱাই আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি দিনটো অতিবাহিত কৰিব পাৰিব। নতুন আৰ্থিক যোজনাত ধন বিনিয়োগ কৰিও আজি আপুনি সফলতাৰ আশা কৰিব পাৰিব। শিক্ষাৰ্থীয়ে গুৰুজন অসন্তুষ্ট নহ'বলৈ নিজৰ বাক্য প্ৰয়োগৰ ওপৰত মনোযোগ বঢ়াওক। আনহাতে আপুনি বন্ধুৰ লগত চমু ভ্ৰমণৰ আঁচনি তৈয়াৰ কৰি সুখী হ'ব পাৰিব। কোনো কাৰণত আজি আপোনাৰ প্ৰিয়জন আপোনাৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে। ইয়াৰ বাবে যাতে পৰিৱেশ বিতৰ্কিত নহয় তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব লাগিব। গৃহ পৰিৱেশত আপোনাৰ খৰচ বাঢ়িলেও বাহন আদি সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। আজি ভোগবিলাসতো আপোনাৰ খৰচ বাঢ়িব। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আজি আপোনাৰ মনোযোগৰ আৱশ্যক। ব্যৱসায়ীয়ে আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ ওচৰত আজি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। নতুন আঁচনি লাভজনক দেখিলেও ইয়াত ধন বিনিয়োগ কৰাটো আজি আপোনাৰ ভাল সিদ্ধান্ত নহ'ব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব। আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰি আপুনি আনন্দিত হ'ব পাৰিব। আজি জ্যেষ্ঠ বিষয়াৰ লগতো আপোনাৰ সুসম্পৰ্ক গঢ় লৈ উঠিব। নিবনুৱাই নিজৰ আচৰণৰ ফলত শুভাকাংক্ষী বন্ধু যাতে বিৰক্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপোনাক অৰ্থ সমস্যায়ো আমনি কৰিব। শিক্ষাত পোৱা সুখ্যাতিয়ে আপোনাৰ সন্মান বঢ়োৱাৰ লগতে আপোনাৰ জনপ্ৰিয়তাও বঢ়াব। নতুন কোনো সহপাঠীৰ লগত পৰিচয় হৈ আজি আপুনি নিজৰ সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। কিন্তু আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও মনোযোগ বঢ়াব লাগিব। আপোনাৰ মতামতসমূহত আজি প্ৰিয়জনৰ সমৰ্থন থকা দেখা নাযায়। সংযোগৰ বাবেও আজি আপুনি অধিক অপেক্ষা কৰিব লগা হ'ব। গৃহ পৰিৱেশত আত্মীয় ধৰ্মীয় কৰ্মত আপুনি আজি ব্যস্ত থাকিব লাগিব। কোনো প্ৰতিবেশীৰ আচৰণে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব পাৰে। ভূমি বাহন আদি সম্পত্তিৰ সমস্যা সমাধান কৰি আপুনি আজি সন্তুষ্টি লাভ কৰিব পাৰিব। ব্যৱসায়ত উপাৰ্জনে আজি আপোনাক আৰ্থিকভাৱে শক্তিশালী ৰূপত গঢ় দিব। প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিও আপোনাৰ মনোবল বঢ়াব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব। আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। আজি কৰ্মৰ সকলো দিশতে আপোনাৰ উন্নতি অব্যাহত থাকিব। জ্যেষ্ঠ বিষয়াৰ লগতো আজি আপোনাৰ সুসম্পৰ্ক গঢ় লৈ উঠিব। শিক্ষাৰ্থীয়ে কোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱা অতি আৱশ্যক। আজি ক্ৰীড়া আদিত আপুনি সফলতা অৰ্জন কৰি আনন্দিত হ'ব পাৰিব। নিবনুৱাই ঘনিষ্ঠ বন্ধুৰ সহযোগত কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰিব পাৰে। আপুনি আশা কৰি থকা কোনো শুভ সংবাদো আজি আপুনি লাভ কৰিব। প্ৰেমৰ দিশত অহেতুক মান অভিমানে যাতে
পৰিৱেশৰ আনন্দ নকমাই তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। তাৰোপৰি প্ৰিয় ব্যক্তিৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। স্বাস্থ্যজনিত সমস্যাও ইয়াৰ প্ৰধান কাৰণ। গৃহ পৰিৱেশত স্বাস্থ্যজনিত কাৰণত খৰচ বাঢ়িব। তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি সুখী হ'ব পাৰিব। ব্যৱসায় পৰিৱেশ আজি যথেষ্ট উন্নত। আৰ্থিক উন্নতিৰ নতুন সংযোগেও আপোনাক সৌভাগ্যৰ আশা দিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। কিন্তু আপোনাৰ অৱৰ্তমানতো কৰ্মৰ পৰিৱেশৰ স্বাভাৱিকতা অক্ষত থাকিব। নিবনুৱাই শাৰীৰিক দুৰ্বলতাৰ ফলত কোনো গুৰুত্বপূৰ্ণ দিশত যাতে ব্যৰ্থ নহয় তাৰ প্ৰতি যত্ন লওক। আপোনাক আজি অৰ্থ সমস্যায়ো আমনি কৰিব। শিক্ষাত থকা সফলতাত আজি আপুনি গুৰুজনৰ পৰাও প্ৰশংসিত হ'ব। আনহাতে মতৰ পাৰ্থক্যৰ ফলত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত বিতৰ্ক আদি নহ'বলৈও আজি আপুনি যত্ন ল'ব লাগিব। আপোনাৰ আচৰণ আৰু মন্তব্য প্ৰকাশত প্ৰেমৰ পৰিৱেশৰ আনন্দ নকমিবলৈ আপুনি লক্ষ্য ৰখা আৱশ্যক। কোনো শুভ কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। গৃহ পৰিৱেশত কোনো সামগ্ৰী ক্ৰয়ৰ বাবে আপোনাৰ ওপৰত আজি পাৰিবাৰিক চাপ বাঢ়িব। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। ব্যৱসায় পৰিৱেশ আজি উন্নত বুলিব পৰা নাযায়। আজি আপুনি চোৰ আদি অসৎ ব্যক্তিৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আজি সামান্য পৰিৱেশিক অশান্তিয়ে যাতে আপোনাৰ মনোবল নকমাই তাৰ বাবে লক্ষ্য ৰাখক। কোনো অপ্ৰত্যাশিত সংবাদতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে। নিবনুৱাই যান বাহনত ভ্ৰমণৰ সময়ত আজি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। অসতৰ্কতাৰ ফলত আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী যাতে নষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে আগতে কৰা কোনো কৰ্মৰ সামান্য বিফলতাত অহেতুক দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে। কোনো বিশেষ দিশত আজি আপুনি ঘনিষ্ঠ বন্ধুৰ সহযোগত উপকৃত হ'ব। প্ৰিয়জনৰ অনুপস্থিতিত আপোনাৰ অহেতুক চিন্তা বাঢ়িব। আজি সংযোগৰ বাবেও আপুনি অপেক্ষাৰ পৰিমাণ বঢ়াব লাগিব। গৃহত আজি ধৰ্মীয় কৰ্ম আয়োজনৰ যুগ। পাৰিবাৰিক সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ীয়ে আৰ্থিক সমস্যা সমাধানৰ বাবে আজি আত্মীয়ৰ সহযোগ ল'ব লগা হ'ব। অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আজি কোনো ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আপুনি কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লাগিব। কিন্তু এনে অনুষ্ঠানত আপুনি আশা কৰা ধৰণে সফলতা পাবলৈ নিজৰ আত্মবিশ্বাসো কিছু বঢ়াব লাগিব। নিবনুৱাই কৰা কোনো কৰ্মৰ বাবে যাতে আজি আনৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখক। আনহাতে আজি আপোনাৰ ভ্ৰমণ কষ্টকৰ হ'ব। স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ পৰিৱেশ নিম্নগামী নহ'বলৈ আপোনাক যত্নৰ প্ৰয়োজন। আজি অকস্মাত কোনো প্ৰকাৰ আঘাত নাপাবলৈও আপুনি অধিক সাৱধানতা ল'ব লাগিব। নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় আজি ৰোমাঞ্চকৰ হ'ব। যদিও ইয়াত বন্ধুত্ব আগবঢ়োৱাটো আজি বুদ্ধিমানৰ কাম নহ'ব। তাৰোপৰি মতৰ পাৰ্থক্যই পৰিৱেশৰ আনন্দ নকমাবলৈও আজি আপুনি সাৱধানতা ল'ব লাগিব। চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। কোনো নতুন অতিথিৰ আগমনতো গৃহ সুখ বৃদ্ধি পাব। ব্যৱসায়ীয়ে নিজৰ বাক্য বিভ্ৰাটৰ ফলত ব্যৱসায় সহকৰ্মী অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক।
এনে কাৰণত আপোনাৰ উন্নতিত অহেতুক বাধাৰ সৃষ্টি হোৱাৰ আশংকা থাকিব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। স্বাস্থ্য আপোনাৰ সামান্য দুৰ্বল থাকিলেও আপোনাৰ মনোবল অটুট থাকিব। সকলো দিশতে সফলতা অৰ্জন কৰিও আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। নিবনুৱাই কোনো সংবেদনশীল বিষয় সমাধানৰ ক্ষেত্ৰত ঘনিষ্ঠ বন্ধুৰ সহযোগ ল'ব লগা হ'ব। আজি অকস্মাতে ভ্ৰমণৰ নিৰ্ণয় ল'ব লগা হ'ব যদিও আপোনাৰ ভ্ৰমণ লাভজনক প্ৰমাণিত হ'ব। উচ্চ শিক্ষাৰ নতুন কোনো সংযোগত শিক্ষাৰ্থীয়ে সৌভাগ্যৰ আশা লাভ কৰিব। পৰীক্ষা আদিত সফলতা অৰ্জন কৰি আজি আপুনি জ্যেষ্ঠজনৰ পৰাও প্ৰশংসিত হ'ব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন নাথাকিলেও আজি আপুনি প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি আনন্দিত হ'ব পাৰিব। আজি ভোগবিলাক বিনোদনতো আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত থকা উপাৰ্জনত আপোনাৰ উৎসাহ বাঢ়িব। আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আজি ভ্ৰমণৰ বাবে আপুনি আপোনাৰ কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুলো হ'ব। নিবনুৱাই যিকোনো অৱস্থাতে কোনো প্ৰকাৰ আঘাত নাপাবলৈ সাৱধানতা লওক। বন্ধুৰ লগত বিবাদ আদি নহ'বলৈও আজি আপুনি যত্ন ল'ব লাগিব। শিক্ষাৰ্থীয়ে কোনো অনুষ্ঠানত মন্তব্য প্ৰকাশ কৰোঁতে সাৱধানতা লোৱা আৱশ্যক, যাতে তেনে বিষয়সমূহত থকা আপোনাৰ অপৰিপক্কতা প্ৰকাশ নাপায়। আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থনে আজি আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। আজিৰ দিনটো সম্পূৰ্ণ আপোনাৰ নিয়ন্ত্ৰণত থাকিব। গৃহ পৰিৱেশত কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰিয়েই আপুনি আজি আশা পূৰণ কৰিব পাৰিব। আনহাতে কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক অহেতুক চিন্তাত ৰাখিব। ব্যৱসায়ীয়ে প্ৰাপ্য ধনৰ আদায় পাব। কোনো ঘনিষ্ঠ বন্ধুক আৰ্থিক সহযোগিতা প্ৰদান কৰিও আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আজি আপুনি শাৰীৰিক দুৰ্বলতা কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ নহ'বলৈ যত্ন ল'ব লাগিব। আজি বিভিন্ন ব্যক্তিগত সমস্যায়ো মানসিকভাৱে আপোনাক ব্যস্ত ৰাখিব। নিবনুৱাই ভ্ৰমণত অসতৰ্কতাৰ ফলত যাতে আৰ্থিক সমস্যাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। কিন্তু কোনো শুভ সংবাদ লাভত আপুনি আজি উৎসাহিত হ'ব পাৰিব। পৰীক্ষাত পোৱা সফলতাত আপোনাৰ বিদ্যা খ্যাতি বৃদ্ধি পাব। আজি নতুন কোনো সহপাঠীৰ লগত পৰিচয় হৈ আপুনি নিজৰ সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। আনহাতে অকস্মাত যাতে আপুনি সামান্য হ'লেও আপোনাৰ স্বাস্থ্যত আঘাত নাপায় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। আজি প্ৰেমৰ দিশত নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'ব আৰু এনে সম্পৰ্কই দীৰ্ঘকালৰ বাবেও স্থায়িত্ব লাভ কৰিব। গৃহ পৰিৱেশত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাৰ মনোবল বঢ়াব। কোনো ধৰ্মীয় কৰ্মত আজি আপোনাৰ খৰচ বাঢ়িব। পুত্ৰ কন্যাৰ বাবে আজি আপুনি গৌৰৱ অনুভৱ কৰিব পাৰিব। ব্যৱসায় পৰিৱেশ আন দিনৰ তুলনাত আজি যথেষ্ট উন্নত, কিন্তু অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে আপোনাৰ আজি খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। কোনো ধৰণৰ প্ৰশ্ন যদি থাকে তেতিয়া কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে
আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।